ইউটিউব চেনেলৰ দৰ্শকসকললৈ আজি আমাৰ অংগনবাড়ীত আমি শিশুৰ বিকাশ কেনেকৈ হয় আপোনালোকক অলপ দেখাব লৈছোঁ। আমাৰ শিশুবিলাক হৈছে আমাৰ 3 পৰা 6 বছৰৰ ভিতৰত মিছ হৈ আছে আজি। গতিকে আমি কেটাগৰী হিচাপে লোৱা যায় 3 পৰা 4, 4 পৰা 5 আৰু 5 পৰা 6। আজি মিছ কৰি দেখুওৱা হৈছে এই কাৰণে আমাৰ ডাঙৰ শিশু 4 পৰা 5 বছৰৰ শিশুটোক চাই আমাৰ সৰু শিশুবিলাকে ফ'ল' কৰে। অৰ্থাৎ প্ৰত্যেকটা শিশুৱে আমাৰ কোনো আদেশ পালন নকৰে। আমি যদি কওঁ যে এইটো কৰা সিহঁতে সেইটো নকৰে। আচলতে শিশুবিলাকে সদায় ফ'ল' কৰি পেলাই কামবিলাক কৰে, অৰ্থাৎ অনুসৰণ কৰে। ডাঙৰে যদি কিবা এটা কৰি আছে তে তাৰ বয়সতকৈ সৰুটোৱে সেইটো অনুসৰণ কৰে আৰু সেনেকৈ তেওঁলোকৰ বিকাশ হয়, শিশুবিলাকৰ মানে ব্ৰেইনৰ বিকাশ হয়। আৰু সেই কেনেকৈ ব্ৰেইনৰ বিকাশ হয় ডাঙৰক ফ'ল' কৰি সৰুবিলাকে চাই পেলাই কেনেকৈ কামবিলাক কৰে, আমি সেইটো কাৰণে এনেকৈ কেতিয়াবা আমি মিক্স কৰি 3 পৰা 6 বছৰৰ ভিতৰৰ শিশুখিনি একেলগত বহাই লৈ আমি তেওঁলোকক ব্ৰেইনৰ বিকাশ কৰা হয়। অৰ্থাৎ শিশুৰ ডেভেলপ কেনেকৈ হয়, আমাৰ 6 বছৰলৈকে শিক্ষা ল'বৰ কাৰণে আমি অংগনবাড়ীত এনেকুৱা ধৰণৰ কিছুমান কৌশলৰ দ্বাৰা আমি শিশুবিলাকৰ ব্ৰেইনৰ বিকাশ কৰোঁ। যিহেতুকে আমাৰ শিশুবিলাকৰ ব্ৰেইনৰ বিকাশ 90% হয় 3 পৰা 6 বছৰৰ, 0ৰ পৰা হয়। গতিকে 6 বছৰৰ ভিতৰৰ শিশু 90% বিকাশ হয়। গতিকে ইহঁতক আমি কিছুমান অত্যাধুনিক বস্তু, যিমানে সামগ্ৰী আমি যোগান ধৰি সিহঁতৰ আগত দিব পাৰোঁ, সেইবিলাক সিহঁতে মানে নিজৰ ব্ৰেইনেদি চিন্তা চৰ্চা কৰি সেইবিলাক লাৰি পিটিকি বা সেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ কৌশল প্ৰয়োগ কৰি কামবিলাক কৰে। আৰু সেই শিশুবিলাকক আমি কেতিয়াও আদেশ কৰিব নালাগে, এইটো কৰা সেইটো কৰা বুলি আমি ক'ব নালাগে। মাত্ৰ সিহঁতৰ আমি আগত কিছুমান অত্যাধুনিক আহিলা পাতি আমি শিশুবিলাকৰ প্ৰয়োজনীয় অত্যাধুনিক সামগ্ৰীবিলাক আমি তেওঁলোকক যোগান ধৰা হয় অংগনবাড়ীত। আৰু সেই আহিলাবিলাকৰ জৰিয়তে এই শিশুবিলাকৰ বিকাশ হয়। আমাৰ ডাঙৰ শিশুটোক চাই সৰু শিশুটোৱে কিছুমান কাৰুকাৰ্য সুন্দৰকৈ কৰিব পাৰে আৰু সেইটো বিকাশ আমাৰ বেছি হয়। কিন্তু আমি বেছি শিশু থাকিলে আমি 3 পৰা 4 বছৰ, 4 পৰা 5 বছৰ আৰু 5 পৰা 6 বছৰৰ ভিতৰত আমি ভাগ কৰি কিনে শিশুবিলাকক আমি শিক্ষা প্ৰদান কৰোঁ অংগনবাড়ী কেন্দ্ৰত। আৰু তাৰে পিছত এইখিনি শিক্ষা লোৱাৰ পিছত সুন্দৰভাৱে এই শিশুটোৱে 6 বছৰ পূৰ্ণ হোৱাৰ পিছত 1 ক্লাছত তেওঁলোকে সুন্দৰকৈ ABCD বা তেওঁলোকৰ পাঠ্যক্ৰম অনুসৰি তেওঁলোকে আগুৱাই যাব পাৰে। সেইমতে আমাৰ অংগনবাড়ী কেন্দ্ৰত আমি 6 বছৰৰ তলৰ শিশুখিনিক এনেধৰণৰ আমি চৰকাৰী আদেশ মতে আমি ট্ৰেইনিং সহকাৰে আমি শিশুবিলাকক এনেকুৱা শিক্ষা প্ৰদান কৰোঁ। গতিকে আপোনালোকৰ শিশুবিলাকক যদি আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান আহিলা পাতি যোগান ধৰিব নোৱাৰে, ঘৰতে ৰাখে, তেতিয়াহ'লে একো ফল নাপাব। গতিকে সেইটো কাৰণত আপোনালোকে অংগনবাড়ীত অনাটো জৰুৰী বুলি ভাবোঁ। আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ ভিডিঅ'টো আপোনালোকৰ আগত আমি প্ৰায় দাঙিয়ে ধৰোঁ। গতিকে ভিডিঅ'বিলাক চাওক আৰু শিশুবিলাকৰ কাৰুকাৰ্য কেনেকুৱা ধৰণৰ কৰি আছে আমি দেখাব বিচাৰিছোঁ। এইটো কাৰণে যে আপোনালোকে অংগনবাড়ী কেন্দ্ৰটোত শিশুবিলাকক আনক।